আজি জুবিন দা ঢুকাব 1 মাহৰো বেছি হ'ল। জুবিন দা ঢুকাৰ সময়ত চবেই ভিডিঅ' বনালে, বহুত ভিডিঅ' বনাইছে, কিন্তু মই বনাব নোৱাৰিলোঁ, দুখতে কিবা নোৱাৰিলোঁ বনাব। একদম সত্য কৈছোঁ। এই বনাওঁ, এই কাটি দিওঁ, এই বনাওঁ, এই কাটি দিওঁ, বা এটা দুটা বনাওঁ বা আপলোড নিদিওঁ, কিবা সেনেকুৱা আৰু, হয়নে? চাওঁ আৰু বেলেগৰ ভিডিঅ'বিলাকে চাওঁ, বেলেগৰ ষ্টেটাছবিলাক চাওঁ। মানে যেতিয়া মই মোবাইলটো লৈ এনেকৈ স্ক্ৰল কৰি থাকোঁ ন, জুবিনৰে ষ্টেটাছ, জুবিনৰ পুৰণি গানবিলাক, হয়নে, সেইবিলাকে কিবা কিবি পাই থাকোঁ। মনটো খুব বেয়া লাগে তাৰমানে, আৰু অলপ নহয়, বহুত বেয়া লাগে। একচুৱেলি মনৰ পৰা বেয়া লাগে। এনেকুৱা এজন ব্যক্তি আমাৰ মাজৰ পৰা গুচি গ'ল, মানে নিজৰ ফেমিলিৰ মানুহ এজন গুচি যোৱা যেন লাগে। আজি ইয়াৰে আগতে কিমান বিৰাট চেলিব্ৰিটি ঢুকালে, বেয়া লাগিছে সেইবিলাক, তেওঁলোকো ঢুকাইছে, বেয়া লাগিছে। কিন্তু জুবিন দা ঢুকা এনেকুৱা এটা সাঁচ আমাৰ দিলত বহাই থৈ গৈছে না, এইটো মানে লাইফ টাইম থাকিব। আৰু তেওঁ এনেকুৱা কামো কৰি গৈছিলে, এনেকুৱা এটা মহব্বত ফেলাই থৈ গৈছে এই সমাজখনৰ মাজত। বহুতে গম পাইছে। চ' সেইটোৱে আজি তেওঁ এটা কথা বহুত, আৰু তাৰে মাজত এটা কথা ফেমাছ কোট তেওঁ কয়, পলিটিক্স নকৰিবা বন্ধু। গানটো খুব ভাল লাগে, লাগে নালাগে, খুব ভাল লাগে। বিজেপিক ভোট দিব মানা কৰিছে, বাৰু চাম আহা ইলেকশ্যনত আপোনালোকে কি কৰে, জুবিনৰ কথা ৰাখে নে নাৰাখে সেইটো বস্তু চাম, হয় না? এনেই আমি বহুত কিবা কিবি কৰিছোঁ জুবিন দাৰ নামত, কিন্তু জুবিন দাই কোৱা কথাটো ৰাখে নে নাৰাখে সেইটো আমি চাম। হ'পফুলি ৰাখিব, মই ৰাখিম মোৰ ফালৰ পৰা, হ'পফুলি আপোনালোকেও ৰাখিব, ফাইন। জুবিন দাই এটলিষ্ট 70 বছৰমান থাকিব লাগিছিল মোৰ হিচাপত, হয় না? তেওঁৰ টেলেণ্ট, তেওঁৰ যিমানে তাৰিফ কৰিম না সিমানে কম, হয় না, সিমানে কম হ'ব। তেওঁ নিজে গান লিখিছিল, নিজে সুৰ দিছিল, নিজে গাইছিল, প্ৰত্যেকটা মানে মেক্সিমাম এলবামত তেওঁৰ সম্পূৰ্ণ নিজস্ব এফৰ্ট আছিলে, হয় না? হাজাৰ গান গাইছে, নিয়াৰলি 40,000-ৰ ওচৰা ওচৰি তেওঁ গান গাইছে। সেইটোৱে আৰু এনেকৈ যে তেওঁ গুচি যাব ভবা নাছিলোঁ। আজিও মানে এনেকুৱা লাগে যে তেওঁ ঢুকুৱা নাই, আমাৰ মাজতে আছে, এনেকুৱা লাগে। ভাবিলে কিবা লাগে এই মানুহজন, সঁচাকৈ বহুত বেয়া লাগে। আৰু এইটো আৰু ক'ব লগা একো নাই, চবৰে সেনেকুৱা, গোটেই অসমবাসী, গোটেই নৰ্থ ইষ্টবাসী, বলিউডো গম পাইছে যে কোন ঢুকাইছে অসমত। এওঁ বলিউডেও সেই কথাটো গম পাইছে, কিন্তু হয়নে নাই? পিছত লাহে লাহে গম পাইছে যে কোন হয়, ইয়ালি ছিংগাৰৰ, ইয়ালি গানটোৰ ছিংগাৰজন নহয়, অনলি ইয়ালি গানটোৰ কাৰণে নহয়, বহুত গান আছে, হিন্দীৰো বহুত গান আছে, নমস্তে লণ্ডনত আছে গানা, আৰু এইখন কি মুভিখনৰ নাম, মুভিখন ইমান হিট হোৱা নাই, কিন্তু গানটো বহুত হিট হৈ গৈছে। ৰাহুল বস আছে আৰু মল্লিকা শ্বেৰাৱত আছে, জানে ক্যা চাহে মন বাবাৰা আখিয়ান তেৰা, এইটো গান বহুত ফেমাছ হৈছে। আৰু এটা আছে অৰিজিৎ নাপলৰ গান, সুভা সুভা য়ে ক্যা হুৱা, এইবিলাক। তাৰপিছত বহুত আছে, আৰু তেওঁ বহুত ৰিমেকো কৰিছিলে, বহুত কিশোৰ কুমাৰৰ গান এইবিলাক গাইছিলে, বেংগলী, কানাডা গাইছিলে গম নাপাওঁ, মই কানাডিয়ান, এনেকৈ মানে বহুতবিলাক লেংগুৱেজত তেওঁ গান গাই গৈছে। আৰু বিহু অসমীয়া বিহু বহুত গাইছিলে, আৰু এটা দুটা নহয়, বহুত গাইছে। আৰু যি জুবিনদাৰ এনেই গান শুনিলে ভাল লাগে, ফ্লপ গান মই নাপাওঁৱেই, যিকোনো গান শুনিলে ভাল লাগে। আৰু মানুহজন এটা সময়ত মানে এতিয়াও হেণ্ডচামে হয়, এটা সময়ত বহুত হেণ্ডচাম আছিলে, চুলি দীঘল, কাৰ্লি হেয়াৰ, মানে পূৰা সেই দিনৰ ৰক ষ্টাৰ, ডাঙৰ এটা গীটাৰ এটা, মানে ক্লাছিক গীটাৰ এটা লৈ তেওঁ গান গাব ষ্টেজত। আমি তাৰমানে দূৰৰ গৈছিলোঁ তেওঁৰ ফাংচন চাব, এতিয়াও মনত আছে।
জুবিন দা আহা বুলি ক'লে আৰু ৰখি থাকোঁ আৰু জুবিন দা কেতিয়া ষ্টেজত নামিব ষ্টেজত নামিব আল্লাহ গুল্লা মস্তি আমাৰ ইয়াতে গুৱাহাটী এয়াৰপৰ্টৰ ওচৰত এইখিনি কি নাম আজাৰা প্ৰত্যেক বছৰে আহে গম পাওঁ মই একচুৱেলি বেংগলোৰত থাকোঁতে তেওঁক লগ পাইছিলোঁ বহুতবাৰ কিন্তু সেই সময়ত সেনেকুৱা এণ্ড্ৰইডৰ মোবাইলৰ জামানা নাছিলে সেইকাৰণে মোৰ ফটোটো মানে তেওঁৰ লগত মোৰ লোৱা নহ'ল মই সেইটো এতিয়াও মই আফচোচ কৰোঁ যে তেওঁৰ লগত যদি এবাৰ মই যদি ফটো মই ল'লোঁ হয় আৰু যেতিয়া মই লগ পাইছিলোঁ না মই এতিয়াও মনৰ পৰা কৈছোঁ তেওঁ মানুহজন মনৰ পৰা একদম একচুৱেলি এজন চিম্পুল মানুহ আছিল আৰু বেছি সাধাৰণ মানুহবিলাকে যেনেকুৱা আচৰণ কৰে তেওঁ তেনেকুৱা কৰে তেনেকুৱা কোনো এটিটিউড মই দেখা পোৱা নাছিলোঁ সেই যি মানে এটা দেখুওৱা এইটোত শ্ব' অফৰ এইটোত একদমেই তেওঁ নাছিলে আৰু একদম চিম্পুল মানুহ মষ্ট অফ দ্য টাইম তেওঁ এখন গামোচা এখন এনেকৈ মাৰি ৰাখিছিলে মাথাটোতে আৰু মোক এটা কথা এটা কৈছিলে মোক আৰু এই যে আমি লগ পাইছিলোঁ ৰিক চাদা খাওঁ নেকি চাদা নে না মোক মই যেতিয়া ক'লোঁ জুবিন দা মোৰ লগত চাদা নাই কিন্তু মই নাখাওঁ বুলি কোৱা নাই একচুৱেলি মই নাখাওঁ কিন্তু মই জুবিন দাক নাখাওঁ বুলি কোৱা নাছিলোঁ মোক কৈছোঁ জুবিন দা বৰ্তমান লগত মোৰ চাদা নাই তাৰ লগত আনি মেলি ক'ৰবাৰ পৰা যোগাৰ কৰি কেনে অলপমান দিলোঁ আৰু জুবিন দাক হাঁহে তেওঁ সেই আগৰ কথা এইবিলাক 2011-10 মানৰ কথা হ'ব বেংগলোৰত থাকোঁতে আৰু চ' তেনেকুৱা এইটো আৰু মনৰ কথা মই শ্বেয়াৰ কৰিছোঁ তেওঁক চবেই আপোনালোকে জানে সেই মানুহজনৰ এটা গান শুনিলেই দূৰ দূৰৰ পৰা একেবাৰে আৰু মন চনৰ এই যে কয় যে লোম যে থিয় হৈ যায় বুলি কয় একদম থিয় হৈ যায় আৰু তেনেকুৱা জুবিন আৰু যে আৰু আহিব গম নাপাওঁ আৰু নাহে ক'তনো আহিব এইবিলাক ওৱান পিচ বুলি যে কয় না এটাই আৰু নাহিব দিলত থাকিব ডেফিনেটলি তেওঁ আমাৰ দিলত থাকিব চবৰে দিলত থাকিব সেইটোৱে আৰু বাকী তেওঁৰ মৃত্যুক লৈ কেনে যিখিনি হৈছিলে যিখিনি ৰাইজে ন্যায় বিচাৰি আছে সেই উচিত ন্যায়টো হ'ব লাগে হয় ন সেইটো আৰু বাকী অনুৰাগীবিলাককো মই কওঁ যে বেছি দাংগা ফচাদ তেনেকুৱা কৰিব নালাগে জুবিন দাক সেইটোও বিচৰা নাছিল কিন্তু আৰু চাবা অলপমান চাই চিতি হয় না সেইটোৱে আৰু দোস্ত এইটো মই প্ৰথম ভিডিঅ' দেই মই আপলোড মই কৰিম এইটো মই গম পাওঁ এইটো মই ভিউজৰ আহক নহওক মই আজি 10টা মানুহ হ'লেও চাব হেপ্পী সেইখিনিতে হেপ্পী 20টা হ'লেও চাব সেইখিনিতে হেপ্পী হয় না আজি মানুহে ভিডিঅ' বনাই জুবিনৰ ভিডিঅ' বনাই বাপৰে বাপ ছাবস্ক্ৰাইবাৰ বাঢ়াইছে পইচা কামাইছে মই ভাবিছোঁ মই জুবিনদাৰ ভিডিঅ' নিদিওঁ মই হোৱাটছআপৰ ষ্টেটাছ দিম হোৱাটছআপত ডিপি লগাই থৈছোঁ কৰিম কিন্তু এতিয়া মই ভিডিঅ' নিদিওঁ মই ঠিক আছে ভাইটি ভণ্টিসকল বন্ধু বান্ধৱীসকল ভিডিঅ'টো যদি কিবা বেয়া লাগিছে বেয়া নাপাব কিবা থাকিলে ক'ব মই সেইটো নিশ্চয় হেৰি কৰিম ময়ো তেনেকুৱা নহয় বনাই কথা কোৱা কিবা লিখি ল'ম যি মুখত যি আছে সেইটোৱে কৈছোঁ মনত যি আছে সেইটোৱে কৈছোঁ সেইটোৱে আৰু যে আগতে স্ক্ৰিপ্ট বনাই থেংক ইউ